খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞা আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা চাঞ্চল্যকৰ খবৰ ৰাজ্যত আকৌ পুনৰবাৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এইবাৰ ট্ৰেভেলাৰত যাত্ৰীবাহী ট্ৰেভেলাৰত 10 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে মইনুদ্দিন আলীয়ে আৰু মইনুদ্দিন আলীৰ কুআখ্যান যদি আপুনি শুনে আপোনাৰো গাৰ নোম হিয়ৰি উঠিব এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 10 বছৰীয়া কিশোৰীৰ সৈতে যাত্ৰীবাহী ট্ৰেভেলাৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰত এই জঘন্য ঘটনা সংঘটিত হৈছে মইনুদ্দিন আলীয়ে নিৰ্যাতন চলাই 10 বছৰীয়া কিশোৰী ট্ৰেভেলাৰ যাত্ৰীয়ে লম্পটটোক গতাই দিছে আৰক্ষীক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ তেজপুৰৰ পৰা তেজপুৰৰ ঢেকিয়াজুলিত আকৌ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ঘটনাৰ পাছতে অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰত 10 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে লম্পট মইনুদ্দিন আলীয়ে যাত্ৰীবাহী ট্ৰেভেলাৰতে 10 বছৰীয়া কিশোৰীক নিৰ্যাতনৰ চেষ্টা মইনুদ্দিন আলীৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন আৰু ঢেকিয়াজুলিত এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ ঢেকিয়াজুলিত এই ঘটনা সংঘটিত হৈছে ট্ৰেভেলাৰ যাত্ৰীয়ে লম্পটটোক গতাই দিছে আৰক্ষীক যাত্ৰীবাহী ট্ৰেভেলাৰত 10 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এইটো মইনুদ্দিন আলীৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো এইটো মইনুদ্দিন আলীয়ে 10 বছৰীয়া কিশোৰীৰ সৈতে যাত্ৰীবাহী ট্ৰেভেলাৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিল আৰু ট্ৰেভেলাৰখনত থকা আন যাত্ৰীৰ তৎপৰতাত প্ৰথমপি ৰক্ষা পৰে কিশোৰীগৰাকী আৰু লম্পট চৰিত্ৰৰ এইটো মইনুদ্দিনক ঢেকিয়াজুলি আৰক্ষীক গতাই দিছে আৰক্ষীয়ে কি ব্যৱস্থা লয় আগন্তুক দিনত সেয়া লক্ষণীয় হ'ব কিন্তু বৰ্তমান মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটোৰ মুহূৰ্তত আমি জনাইছো ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী ট্ৰেভেলাৰত 10 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ নিৰ্যাতনৰ চেষ্টা চলাইছিল নিৰ্যাতনৰ বলি হ'লহেঁতেন এগৰাকী কিশোৰী আৰু এইটো মইনুদ্দিন আলীৰ ফটো এইটো মুহূৰ্তত দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো ট্ৰেভেলাৰ যাত্ৰীৰ তৎপৰতাত প্ৰথমপি কিশোৰীগৰাকী ৰক্ষা পৰে আৰু এইসমূহ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী ট্ৰেভেলাৰখন আৰু মন্তব্য আহি পৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত পোনে পোনে মন্তব্য আগবঢ়াইছো আজি বিয়লি 4 বজাত আমি খবৰ পালো গুৱাহাটীৰ পৰা আহি থকা এখন ট্ৰেভেলাৰত সেই ল'ৰাজন উঠিছিলে নলবাৰী তেওঁ মুকলমুৱাৰ হয় জালুকবাৰীৰ পৰা উঠিছিলে 10 বছৰীয়া কিশোৰী এজনী আমাৰ চিৰাজুলিৰ পৰা উঠোতে তেওঁ আগত বহিছিলে আগত বহাৰ পিছত তেওঁ পিছফালৰ পৰা কিছুমান নকৰিবলগীয়া কাম যেটো আমি কওঁ গুড টাচ বেড টাচ যেটো বেড টাচ হয়তো কৰি আছে পিছফালৰ পৰা তাত চুই মেলি তাত কিছুমান কাম নকৰিবলগীয়া কাম কৰি আছে নিৰ্যাতন কৰি আছিলে তাত আৰু সেইটো অনুযায়ী গম পোৱাৰ লগে লগে আমি খবৰ পাই পেলাই তেওঁক ইতিমধ্যে আনি পেলাই ঢেকিয়াজুলি থানাত তাত সোমোৱাই থোৱা হৈছে আৰু তেওঁ গৈ আছিলে দুলাবাৰীলৈ কাম কৰিবলৈ আচলতে আমি গম পোৱা মতে তেওঁ দুলাবাৰীলৈ কাম কৰিবলৈ গৈ আছিলে আৰু তেওঁৰ নামটো আমি ভিতৰলৈ গৈ পোৱাগে নাই তেওঁ মুছলিম সম্প্ৰদায় বুলি আমি গম পাইছো আচলতে এতিয়া বাকিখিনি আমি ভিতৰলৈ গ'লে গম পাম আজি বিয়লি 4 বজাত ঘটনাৰ মই 12টা চলিবলৈ গাড়ীখনত উঠিছো আহি আছো গাড়ীখনে নাৰায়ণবাৰীত ৰখিলে তাতে কেইটামান পেছেঞ্জাৰ আছিলে 8-10 জন মানুহ ড্ৰাইভাৰৰ চিনাকি গাড়ীখন 10 মিনিট ৰখিলে ৰখাৰ পিছত এজনী ছোৱালী উঠিলে 10 বছৰ বয়স হ'ব লগত তাৰ আইতা উঠি পেলাই এটা চিটত বহিলে বহাৰ পিছত তাৰ পিছফালে এটা চিটত এটা ল'ৰা বহি আছিলে ল'ৰাজনে প্ৰথমবাৰ ফটো কৰি জুম কৰি চাই আছে মোৰ চকুত পৰিলে মই তাক ফলো কৰা ষ্টাৰ্ট কৰিলো ফলো কৰি উঠি মই চালো যে নাই তাৰ ইণ্টেনশ্যনটো বেয়া মই তাৰ গোটেইখিনি কাম ভিডিঅ' ৰেকৰ্ডিং কৰিলো
যি হওক 2-4 মিনিট যি কৰিছোঁ ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মোৰ লগত এটা ফৌজি মানুহ আছে মই ফৌজি মানুহটো ক'লোঁ দাদা ল'ৰাটোৰ হাতটো আপুনি ফ'ল' কৰক ফ'ল' কৰাৰ পিছত দুই ফৌজি মানুহটো চালে ফৌজি মানুহটো তাক 2 ঘোচা 2 চৰ মাৰিলে মাৰি উঠি আমি আনি ভেজুলী থানাৰ পৰা গতাই দিলোঁ ইণ্টেনশ্যন টোটেলি ল'ৰাটোৰ যদি গাড়ী নহয় বেলেগ জেগা হ'লে